তই ইমান মদ খাই থাকা হে ঘৰত অশান্তি তই ভাল মানুহ হ'ব লাগব মানুহৰ জীৱনটো মোদে নহয় গম পাইছানে নাই এতিয়া কি বঢ়িয়া ৰিহাব চেণ্টাৰত তোক লৈ আহিছোঁ চোন তাক লাগি যাওঁ চোন ইমান মদ খাই থাকে ই চোন যি আছোঁ মই উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰৰ ওচৰতে হেপী লাইফ ফাউণ্ডেশ্যনত কি কাৰণত আহিছোঁ আপোনালোকৰতো গমে পাইছা আজিকালি মানুহৰ কি হৈছে ৰাতিপুৱা ঘুমে উঠি কি চাহৰ দোকান নাপায় মদৰ দোকান পায় ড্ৰাগছ এলকহল বা যিকোনো হেৰি কাৰণে মই আছোঁ আজি এয়া মোৰ লগৰ চিন্তু দেই মোৰ নামো চিন্তু তাৰ নামো চিন্তু আৰু এইখন হ'ল হেপী লাইফ ফাউণ্ডেশ্যন এইখন হ'ল ৰিহাব চেণ্টাৰ নিচা মুক্তি কেন্দ্ৰ মই আহিলোঁ আৰু ছোৱালীবিলাকৰ কাৰণে ইমান ধুনীয়া এটা ভাল এটা পদক্ষেপ হাতত লৈছে আজিকালি উঠি অহা নৱপ্ৰজন্মবিলাক বেয়াৰ ফালে যাই আছে গতিকে ইয়াকো ধন্যবাদ দিছোঁ আমাৰ ছোৱালীবিলাকক ভাল পথত দিগি লৈ যোৱাৰ কাৰণে গোটেইখিনি আপোনালোকক জনাম কাৰণ ক'ৰবাত যদি এনেকুৱা আসক্তি থকা ল'ৰা ছোৱালী আছে কিন্তু ভাল ৰিহেব পোৱা নাই বা গম পোৱা নাই তেতিয়াহ'লে আহিলে হ'লে মই দেখাম আছোন আৰু মানে ভিতৰত যাই ৰিহেবত কিনকৈ থাকে ল'ৰাবিলাকে তাকে আমি দেখাম আৰু এটা থাকিলে কেনেকুৱা লাগে আৰু ঘৰত লাগি মনত পৰে নেকি চববিলাক সিহঁতক সুধিম আৰু আপোনালোককো জনাম আৰু ইয়াতে আছে দাদা ভালে আছেনে দাদা ঘৰ ক'ত তেজপুৰ ঐ বা তেজপুৰৰ পৰা আহিছা কেৰেম খেলি আছা নেকি মই খেলিব পাৰিলোঁ হয় কেনেকুৱা লাগে ইয়াতে থাকি ভাল লাগছেনে নাই তোমাৰ ঘৰ আমাৰ ঘৰ চিপাঝাৰ মঙলদৈ চিপাঝাৰ আমাৰ ওচৰৰে তোমাৰ মান্দাকাটা এই বঢ়িয়া দাদা ওদালগুৰি আমাৰ সিফালৰে ঐ বা কি খেলি আছ ঐ চেছ পইচা নে এনে টাইম পাছ আৰু এনেকৈ ধেমালি কৰি থাকে ইয়াতে খেলা ধূলা কৰি থাকে কেৰেম আছে চেছ আছে আৰু বিভিন্ন ধৰণৰ ৰুমো আছে তাতেও কিবা কিবি খেলি আছে নতুনকৈ জইন কৰিছোঁ মানে ধেমালিতে এইটো কিন্তু ইয়াক লৈ আহিছোঁ মই আজি ইও অলপমান এলকহল এডিক্টেডটো গতিকে ইয়াক কেইদিনমানহে ৰাখিম ইয়াতে সি থাকি ভাল পাইছে খুৰা কেনেকুৱা লাগছে ভালে লাগিছে আপোনাৰ ঘৰ হাজো কিমান দিন হ'ল ইয়াত 20 দিন এ বঢ়িয়া এতিয়া আহি গৈছোঁ ভাল লাগছে আপোনালোকক লগ পাই গোটেইকেইটা আমাৰ সিহঁত অহা নহ'ল কাৰণ সিহঁতে আকৌ ইয়াতে থকাৰ লগে লগে সিহঁতেও থাকি যাব ইয়াতে আৰু ইফালে আছে বহুতকেইটা ক'ৰ পৰা আহিছা দাদা ভালে আছেনে এইয়া কি খেলি আছে ঐ লুডু সাপৰ নে হেৰি গুটি সাপ ভাল লাগছেনে নাই খেলি হ'লে ক'ত ঘৰ তোমাৰ চাৰিআলিত তোমাৰ কিমান দিন হ'ল ইয়াত থকা 4 মাহ ভাল লাগছেনে নাই এনেই আকৌ কিবা বেয়া বস্তু খাওঁ লাগে নেকি এতিয়া চব এৰি দিছানে নাই জীৱনটো কেনেকুৱা আছিল তেতিয়া তুমি খাই থাকোঁতে তেতিয়া গমে পোৱা নাছিলি ভাল পাইছা এতিয়া 4 মাহৰ 5 মাহৰ কাৰণে গোটেই জীৱনটোৰ লাইফটো তোমাৰ সলনি হৈ যাব হয়নে নহয় এতিয়া তাতে থকাৰ লগে লগে এতিয়া ভাল পদক্ষেপ এতিয়া হাতত লৈছনে তোমালোকে এতিয়া নিচা কৰি থকাৰ লগে লগে এতিয়া গমেই নাপায় বঢ়িয়া এইয়া দাদা ভালে আছেনে বঢ়িয়া গোটেইবিলাক আমি আহিলোঁ ইয়াতে আকৌ মাজে মাজে আহি থাকিম চববিলাক আপোনালোকক দেখাই থাকিম আৰু ৰিহাব বুলি কোৱাৰ লগে লগে মানুহে ভাবেই তাৰমানে এইটো হেৰি বস্তু বুলি দাদা ভালে আছেনে কি পঢ়ি আছা সাধু কথা বাপ এতিয়া ইয়াতে থাকিলি মানে ঘৰত লাগি যাব ইচ্ছা যায় নেকি মনত পৰে পঢ়িলেও আকৌ লগ সংগবিলাক এতিয়া ল'ৰা ছোৱালীবিলাক বহুত ল'ৰা আছে ছোৱালী নাই কিন্তু বহুত আছে তেতিয়াহ'লে ঘৰত যাব ইচ্ছা নাযায় অলপতো মন যাবই ঘৰখনত লাগি যাব 3 মাহ 4 মাহত যদি তুমি জীৱনটো ঘূৰাই পা গতিকে সেইটো কাৰণে ঘৰত যাই একো লাভ নাই হয়নে সেইকাৰণে থাক ভালকৈ হৈ দাদা ক'ৰ পৰা আহিছা ইয়াতে লোকেল বঢ়িয়া ভাল লাগছেনে নাই এতিয়া থাকা খোৱা চব ভাল পাইছা বঢ়িয়া আৰু আহিলোঁ আপোনালোকক মই দেখালোঁ চববিলাক বস্তুবিলাক এতিয়া ৰাস্তাৰ ওচৰত চববিলাক এলকহল খাই ক'ৰবাত চেন কাঢ়ি নে ড্ৰাগছ খাব লাগি পইচা নহ'লি চিলিণ্ডাৰ ঘৰৰ পৰাই বেচে চাউল বেচে মাটিও কিছুমানে বেচে হয়নে নহয় চিন্তু এতিয়া কথাটো এতিয়া কেনেকুৱা লাগছে আজি এতিয়া ভালে লাগিছে আপুনি যোনখিনি বস্তু আমাক এইখিনি সহায় কৰিছে সহায় কৰা বুলিয়ে ক'ম এইখিনি মই বহুত ধন্যবাদ দিছোঁ আপোনাক মই মোক ধন্যবাদ দিবা নালাগে তোমাক আমি ধন্যবাদ দিম কাৰণ সিহঁতে এটা নতুন এটা জীৱন ঘূৰাই পাইছে হয়নে যেতিয়া তুমি ঘৰত আহিছিলি তেতিয়াতো গমেই পোৱা নাছিলি এতিয়া ইয়াতে আহি পেলাই এটা বেয়া বস্তু খাব লাগি ইচ্ছা নাযায় এতিয়া ৰিহাব বুলি ক'লে মানুহবিলাকে ভাবে কি এটা বেলেগ বন্ধ কোঠা জেলখানা নিচিনা সেনেকুৱা নহয় আমাৰ টোটেলি একদম বস্তুটো বেলেগ আমাৰ একদম এখন ঘৰৰ দৰে আমি আছোঁ গোটেইখিনি লগ ভাগ কৰি আমি কি খাব কি নাখায় আমি আনকি গৰৈ মাছ পুৰাৰ পৰা আলু পুৰালৈ গোটেইখিনি একেলগে খাওঁ তো মানে এটা ঘৰুৱা পৰিৱেশ এটা যে যোনটো ৰিহেবত থাকিলে কিছুমানৰ যোনটো এটা ফিল হয় ন সেই ফিলটো আজি আপুনি এটা মানুহক সুধিব পাৰে এনেকুৱা নহয় যে মই কৈছোঁ যে তহঁতে ক বুলি এনেকুৱা নহয় সিহঁতক এটা সিহঁতৰ পুৰা মনৰ পৰা ক'ব যে আমি সঁচাকৈ সিহঁতক কেনেকৈ ৰাখিছোঁ আৰু সিহঁতক কেতিয়ালৈকে ডাক্তৰ আহে
ডক্টৰ তেওঁলোকে আমাৰ উইকলি দুবাৰকৈ আহে নাৰ্ছ ডেইলি ভিজিট কৰে আৰু ধৰি লওক উইকলি দুবাৰকৈ আহিলেও কোনোবা যদি পেচেণ্ট আহে তেতিয়া ছাৰক ফোন কৰোঁ ছাৰে লগালগ আহি যায় আৰু মোৰ মেইনলি এটাই মোৰ বেয়া লাগিছিল মোৰ মা দেউতাক মই সময়ত বুজি নাপালোঁ এতিয়া মই ৰিয়েলাইজ কৰিছোঁ মোৰ মা দেউতাই যোনখিনি কান্দিলে মোৰ মা দেউতাই যোনখিনি চকু পানী বোৱালে সেইখিনি যাতে বেলেগৰ মা দেউতাই বোৱাব নালাগে মই সেইটো সংকল্প লৈহে মানে মই ৰিহেব চেণ্টাৰটো চলাওঁ বা মই বাকী আমাৰ চেণ্টাৰৰ ভিতৰৰ যিখিনি মানুহ আছে যিখিনি ব্যক্তি আছে সিহঁতক মই বুজাওঁ যে এইটো এনেকুৱা এখন দৌৰ যিখন দৌৰত আমি আজি হাত দাঙি মোৰ আজি ক্লিন টাইম 6 বছৰ কমপ্লিট হৈ গ'ল 6 বছৰ মই নিচা নকৰাকৈ আছোঁ 2017 চনত আছিলোঁ মই হোপ ফাউণ্ডেশ্যনত দীপাংকৰ বৰুৱাৰ তাৰপিছত তাৰ পৰা আজি ডেটলৈ মোৰ এবাৰ মই শ্লিপ হৈছিল তাৰপিছত মই আৰু কৰা নাই বাকী আমাৰ গোটেইখিনি বিৰাজ কাকতি হওক বা সুমন ছাৰ হওক গোটেইখিনি ছাৰতে জানে হিৰণ্য ছাৰ চবেই জানে যে তেতিয়াৰ পৰা এতিয়ালৈ আজি ডেটলৈ মই মানে ভগৱানৰ কৃপা বুলিয়ে ক'ম আৰু এইটো মই মানে এইটো বৰ্তাই ৰাখিব পাৰিছোঁ মানে নোখোৱাকৈ তো মই সেইটোৱে আশা কৰোঁ যাতে চবেই এটা ক্লিন লাইফ জীয়াই থাকক আৰু যেতিয়া ক্লিন লাইফ জীয়াই থাকিব তেতিয়াহে মানে নিজৰ নিজৰ প্ৰতিভাবোৰ গম পাব তেতিয়াহে কিবা এটা কৰিব পাৰিব মানে মই এইটোৱে আশা কৰোঁ নমস্কাৰ মোৰ নাম শ্ৰী কৃষ্ণান্ত বেজবৰুৱা মই উত্তৰ গুৱাহাটীৰ নিবাসী মই আজি চিন্তুদাক লগ পাই বহুতেই ভাল লাগিল তেওঁ আমাৰ চেণ্টাৰটোলৈ আহিল তেওঁক মই লগ পাওঁতে কৈছিলোঁ দাদাক বাৰু বহুত আগৰ পৰাই চিনি পাওঁ মই কৈছিলোঁ দাদা আপুনি এবাৰ আহিব আহি আমাৰ চেণ্টাৰটো চাই যাব বুলি কৈছিলোঁ তো দাদা আজি আহিছে তাৰ বাবে মই দাদাক প্ৰথমে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া আমাৰ চেণ্টাৰটো খোলা আমাৰ নিচামুক্তি কেন্দ্ৰটো খোলা মেইন উদ্দেশ্য হ'ল যে যিসকল মানুহে মানে ৰিহেব এফৰ্ড কৰিব নোৱাৰে কিছুমান এনেকুৱা ব্যক্তি আছে যোনে মানে ৰিহেব এফৰ্ড কৰিব নোৱাৰে কাৰণ ৰিহেবত পইচা দিব লাগে কিবা এটা মিনিমাম ফিজ এটা লয় সকলোৱে কাৰণ তেওঁলোকেও খুৱাব পিন্ধাব লাগে ডক্টৰক দিব লাগে বহুতখিনি খৰচ আছে তাৰ বাবদ কিবা এটা লয় তো মই এনেকুৱা এটা পদক্ষেপ লৈছোঁ যে যোনখিনি মানুহে দিব নোৱাৰে একেবাৰেই দিব নোৱাৰে মই কোৱা নাই যে মোৰ ৰিহেবটো মই ফিট মই চলাই আছোঁ সেনেকুৱা কোৱা নাই তো আমাৰ চেণ্টাৰটোৰ পৰা কেনেকুৱা কৰিছোঁ যিসকল মানুহে পইচা দিব একেবাৰে নোৱাৰে যোনে একদমেই এফৰ্ড কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে ফ্ৰী ট্ৰিটমেণ্ট 4 মাহৰ কাৰণে আমাৰ ইয়াতে মনোবিজ্ঞানী ডক্টৰ মন্টু কুমাৰ দাস আছে নাৰ্ছ আছে কাউন্সিলাৰ আছে গোটেইখিনি বস্তু য়োগা টিচাৰ আছে আৰ্টৰ টিচাৰ আছে গোটেইখিনি বস্তু আছে আমাৰ ভিতৰত তেওঁলোকক আপোনালোকে ভিতৰলৈ গৈ আপুনি সুধিলেও সুধিব পাৰে গোটেইখিনি বস্তু ক'ব তো মই এটাই আশা কৰোঁ যাতে আমাৰ যোনটো নতুন জনপ্ৰজন্ম আছে ন যুৱ প্ৰজন্ম আছে ন সেই যুৱ প্ৰজন্মখিনি যাতে নিচাৰ কবলত পৰি এটা মানে বিপথে নাযায় মই সেইটোৰে এটা প্ৰচেষ্টাৰে আজি মই এই নিচামুক্তি কেন্দ্ৰটো আমি 2-4জন ল'ৰাই খুলি আমি সেই মানুহখিনিক সেইটোৱে বুজাব বিচাৰিছোঁ যাতে নিচাটোৱে অকল লাইফ নহয় মানুহৰ বেলেগ কামৰ দ্বাৰাও এটা লাইফ এটা আছে তো সেইটোৱে মোৰ মানে চবৰলৈ মেছেজ আৰু ধন্যবাদ ভাল লাগিল